হাতত কলম তুলি লৈ নিৰ্ভয়ে বহু কথা লিখে তেওঁ। য'ত আমি কোনোদিনেই নাছিলো, য'ত আমি কোনোদিনেই নাথাকিম, তাতেই সোঁৱৰিম দুয়োকে একেলগে। এয়া তেওঁ কবিতাৰ ভাষা। এতিয়া তেওঁৰ নামটোৱে এটা কবিতাৰ দৰে, সমীৰ তাঁতী। প্ৰতিবাদী সত্তাৰে ভৰা এজন চিনাকি কবি। মানৱতা আৰু বিশ্বজনীন বিশালতাৰে কবিতাক সামৰি থোৱা এজন ব্যক্তি। অসমীয়া কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে তেওঁক প্ৰদান কৰা হৈছে এই বঁটা। ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাটৰ বিহৰা চাহ বাগিচাত জন্ম লাভ কৰা সমীৰ তাঁতীয়ে যুদ্ধভূমিৰ কবিতা কদম ফুলাৰ ৰাতি, শোকাকুল উপত্যকা, বিগলিত প্ৰাৰ্থনা আদি কবিতা গ্ৰন্থৰে অসমীয়া কবিতা সাহিত্যৰ জগতক প্ৰসিদ্ধ কৰিছে। কবি তাঁতীয়ে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। তেওঁ এজন উৰিয়া শিক্ষকৰ ওচৰত শিক্ষা জীৱনৰ পাতনি মেলে। এবছৰমানৰ পাছত তেওঁ বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেই বিদ্যালয়ত পঢ়াৰ পাছতেই তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৮৩ চনত কবি তাঁতীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। হোমেন বৰগোহাঁইৰ দ্বাৰা সম্পাদিত সাদিনীয়া নাগৰিক কাকতত উপসম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে তেওঁ। তাৰ পাছতেই তেখেতে দ্য চেণ্টিনেল কাকতত আৰ্হি কাকত চাওঁতা হিচাপে কাম কৰে। ইয়াৰ পাছত তেওঁ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি শেষত অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰে। ১৯৭৯ চনত নাগৰিক কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল। বৰ্তমানলৈকে সমীৰ তাঁতীৰ ১২খন কবিতা পুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ ৪খন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ ২খন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ সম্পাদনাৰে ২খন গল্প সংকলন প্ৰকাশ পাইছে। মুম্বাই, নতুন দিল্লী, কলকাতা, পাটনা, ভুৱনেশ্বৰ, কৰ্ণাক আদি ঠাইত সাহিত্য অকাডেমীয়ে আয়োজন কৰা বিভিন্ন সন্মিলনত তেওঁ স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে। ২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন্য সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। অৱশেষত বুধবাৰে আহিল সেই ভাল খবৰটো, সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।